হয়, আগ্ৰহী তথা যোগ্য যিটো নাগৰিক যি ভোটাৰ যি বয়স হৈছে যিসকল ভোটাৰসকলৰ মাজত এটা সজাগতা সৃষ্টি কৰাৰ মূল উদ্দেশ্য আৰু লক্ষ্য লৈ জিলা প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে এনেধৰণৰ সজাগতামূলক ৰোড শ্ব' তেওঁলোকে আজি এই পন্থা গ্ৰহণ কৰিছে। দেখা গৈছে যে যিটো ভোটাৰসকলৰ যি ভোটাৰসকলে যিটো অহা 2022 চনৰ জানুৱাৰী মাহত 18 বছৰ হ'ব তেওঁলোকৰ অন্তৰ্ভুক্ত কৰা আৰু চূড়ান্ত যিটো ভোটাৰ তালিকা যিটো প্ৰকাশ কৰা বিভিন্ন যিটো বিষয়ৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ বাবে আজি দেখা গৈছে যে জিলা প্ৰশাসনৰ ফালৰ পৰা এনেকৈ তেওঁলোকে যিটো সজাগতামূলক এটা পন্থা তেওঁলোকে গ্ৰহণ কৰিছে যে পোনে পোনে দেখুৱাই আছে সহযোগীয়ে যে কোকৰাঝাৰ জিলাৰ যি অতিৰিক্ত উপায়ুক্ত তেওঁলোকে এই সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যলৈ তেওঁলোকে আগবাঢ়ি আছে। যিটো নেকি আমি আমাৰ আজি ৰোড শ্ব'টো মুকলি কৰিলোঁ। ইয়াতে আমি আমাৰ ৰোড শ্ব'টোত আমি আমাৰ ভোটাৰসকলক সজাগ কৰিবৰ কাৰণে এই গাড়ীখন আমি বিভিন্ন এলেকাত লৈ যাম আৰু মাইকিং কৰাম আৰু আমাৰ গাঁৱে ভূঞে যিখিনি ভোটাৰ ৰৈ গৈছে বা যিখিনি মানুহে গম পোৱা নাই সিহঁতক সজাগ কৰি তুলিম। আমাৰ উদ্দেশ্যটো হৈছে, আমাৰ থিমটো হৈছে আমি সজাগ ভোটাৰ আৰু ভোটাধিকাৰ আমাৰ অধিকাৰ, ভোটদান আমাৰ অধিকাৰ। এই বস্তুটো আমি জানিবলৈ আৰু যিবিলাকৰ বয়স ধৰক নতুনকৈ 18 বছৰ হৈছে, বয়স্ক হৈছে, সিহঁতক নতুনকৈ অন্তৰ্ভুক্ত কৰা আৰু দ্বিতীয়তে যিবিলাকে কাৰেকশ্যন কৰিবলৈ বাকী আছে, কাৰোবাৰ লিংগ ভুল হৈ আছে, কাৰোবাৰ বয়স ভুল হৈ আছে, কাৰোবাৰ নামটো আগত হৈ আছে, টাইটেলটো পিছত হৈ আছে, সেইবিলাক সাধাৰণ ভুলবিলাক হৈ থাকে। সেইবিলাক শুধৰণি কৰাৰ কাৰণে আমি বিভিন্ন ফৰ্মতে আমি ছাপ্লাই কৰিছোঁ আৰু ভোটাৰ হেল্পলাইন এপ আছে, গৰুড়া এপ আছে, সেইবিলাক ব্যৱহাৰ কৰি সিহঁতে এই কাৰেকশ্যনটো কৰিব পাৰে আৰু সময়টো বান্ধি দিয়া আছে 30 নৱেম্বৰ। চ' আমি স্পেচিয়েল কেম্পেইন দি চবকে জনাইছোঁ যাতে অনতি পলমে কামখিনি সোনকালে কৰে। আজি আমাৰ 27 নৱেম্বৰ পৰিলেই আমাৰ অফিচ এনি টাইম খোলা থাকে। আমাৰ হেল্প ডেস্ক বনাই থৈছোঁ। আমি গাঁওবিলাকত আমাৰ ভোটাৰ BLOবিলাক গৈ আছে, গাঁৱে গাঁৱে প্ৰচাৰ কৰিছে, গাঁৱে গাঁৱে সিহঁতৰ পৰা ফৰ্মখিনি কালেক্ট কৰিছে আৰু এতিয়া নতুনকৈ গৰুড়া এপ এটা আনিছোঁ, যিটো নেকি আমাৰ BLOসকলে সোনকালে গৰুড়াৰ পৰা চাই পেলাই যদি ফৰ্মখন ঠিকে আছে আমালৈ ফৰৱাৰ্ড কৰি দিয়ে। এতিয়ালৈ মোটামুটি 5,000 মান নতুন ভোটাৰ প্লাছ কাৰেকশ্যন ফৰ্ম আহিছে। তাৰে হয়, নতুন ভোটাৰ প্ৰায় 2-2,500 মান হ'ব লাগে। আমি বিভিন্ন কাৰ্যসূচী ল'লোঁ। আজি এইটো সমাপন বুলিয়ে ধৰক 27 তাৰিখে আমাৰ সমাপন কৰোঁ। ইয়াৰে ভিতৰত কুইজ কম্পিটিশ্যন কৰিলোঁ, আমি বাইক ৰেলী কৰিলোঁ, চাইকেল ৰেলী কৰিলোঁ আৰু আমাৰ বহুতখিনি আৰ্ট কম্পিটিশ্যন হ'ল। সেনেকৈ আমি বহুতখিনি কাৰ্যসূচী লৈছোঁ। আজি তাৰে সমাপন কৰিম। আজি আমি ৰোড শ্ব'টো দি সমাপন কৰিব বিচাৰিছোঁ। হয়, এয়া আছিল যে কোকৰাঝাৰৰ যিটো জিলা অতিৰিক্ত উপায়ুক্ত ৰাজীৱ দাস ইতিমধ্যে প্ৰকাশ কৰিলে যে জিলা প্ৰশাসনৰ ফালৰ পৰা যি ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এনেধৰণৰ বিভিন্ন পন্থা গ্ৰহণ কৰি আহিছে। যে যিটো আজি অন্তিম এয়া ৰোড শ্ব'ৰ দৰে তেওঁলোকে যে সজাগতা সৃষ্টি কৰাৰ বাবে তেওঁলোকে এই পন্থা গ্ৰহণ কৰিছে। কিয়নো 30 নৱেম্বৰৰ ভিতৰতে যি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা ব্যক্তিসকলে নাম নিজৰ কৰ্তন কৰা বা সংশোধন কৰা আদি নিষ্পত্তি কৰা আৰু নতুনকৈ যিসকল নাগৰিকে অহা 2022 1 জানুৱাৰীত 18 বছৰ হ'ব তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা, এনেধৰণৰ বিষয়টোৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ বাবে আজিও দেখা গৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা ৰোড শ্ব'ৰ তেওঁলোকে এই সজাগতাৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।